ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বছৰৰ প্ৰথমটো বানৰ তাণ্ডৱ অব্যাহত আছে। বৰাক ব্ৰহ্মপুত্ৰৰ লগতে নৈ উপনৈসমূহৰ পানীয়ে ফেনে ফুটুকাৰে বাঢ়ি আহি ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্লাবিত কৰিছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁৱৰ বিভিন্ন প্ৰান্তও ইয়াৰ ব্যতিক্ৰম নহয়। সমষ্টিৰ অন্তৰ্গত ছয়গাঁও অঞ্চলৰ ভিন্ন স্থানত কলহী নৈৰ কাষৰীয়া অঞ্চলসমূহৰ খহনীয়া তথা বান পৰিস্থিতিয়ে ৰাইজক ক্ষতিগ্ৰস্ত কৰা পৰিলক্ষিত হৈছে। মঙলবাৰে খহনীয়া অব্যাহত থকা কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগতে বিধায়কগৰাকীয়ে পৰিস্থিতি বুজ লোৱাৰ পাছত প্ৰশাসনৰ সৈতে আলোচনা কৰি ৰাইজক সকলো সা সুবিধা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। আনহাতে সকলো সময়তে ৰাইজক সহায় সহযোগ কৰিব বুলিও মত পোষণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই পৰিয়ালটো আমি দেখিছো যে প্ৰথমবাৰৰ কাৰণে একচুৱেলি যোৱা বছৰ আমি দেখিছিলো ইমান হোৱা নাছিল, কিন্তু এইবাৰ এটা ভয়াৱহ পৰিস্থিতি হৈছে। আমাৰ যি কুলচি নদী যি আছে নদী অভাৰফ্ল' হৈ মেঘালয়ৰ পৰা একচুৱেলি এক্সট্ৰা পানী নামি আহিছিলে, যাৰ ফলত নেকি কুলচি নদীত অভাৰফ্ল' হৈছিলে। আৰু কেইদিনমান আগত আপোনালোকে জানে যে আমাৰ ব্ৰিজখনৰ দুটা মূৰ খহি গৈছিলে। আমাৰ যিখন মেইন বজাৰৰ যিখন মেইন দলং নেশ্যনেল হাইৱেৰ যিখন মেইন দলং, আৰু সেইখিনি মেৰামতি ইতিমধ্যে কৰা হৈ গ'ল, আপোনালোকে দেখিছে। কিন্তু দেখা গ'ল যে আমাৰ এই নদীটোৰ বিভিন্ন অঞ্চলত ইতিমধ্যে খহনীয়া হৈ আজি এটা দেখিলোঁ, আজি মই পৰিয়ালটো নিজে চাব হৈছে, এটা পৰিয়াল উঠিয়ে গ'ল। ইয়াৰ পৰা তেওঁলোকে ঘৰটো ভাঙি পেলাই লৈ যাব লগা বাধ্য হৈ গ'ল, কিয়নো নদী একেবাৰে তেওঁলোকৰ এই স্পটটো আমি য'ত থিয় দিছোঁ নদী একেবাৰে ওচৰ পাইছে। আমি ইতিমধ্যে আমাৰ লগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সকলো আছে, আমাৰ CEO আছে, আমাৰ আৰক্ষী বিষয়া আছে, গোটেইখিনি আমি ইয়াতে পৰিদৰ্শন কৰিলোঁ। আৰু আমি বাকীখিনি কিদৰে প্ৰিভেণ্টিভ মেজাৰ কি ল'ব পাৰে সেইখিনি আমি চাই আছোঁ। আৰু আমি ইতিমধ্যে ইয়াৰে কিছু এষ্টিমেট আমাৰ বনোৱা হৈছিলে, এষ্টিমেটখিনি আমি বনোৱা হৈছে, আৰু আমি আশা কৰিছোঁ অতি সোনকালে সেইখিনি আমি চেংচন কৰাই পেলাই ইয়াৰ কাম যাতে আৰম্ভ কৰিব পাৰে। এতিয়া টেম্পৰাৰী ৱৰ্ক কিছু কাম কৰা হ'ব, কিন্তু আগলৈকে পাৰ্মানেণ্ট ইতিমধ্যে বিভিন্ন প্ৰজেক্ট আপোনালোকে জানে যে এইফালে পানটানকে ধৰি বিভিন্ন স্থানত কিছু পাৰ্মানেণ্ট কাম আৰম্ভ হৈছে ইতিমধ্যে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা বিগত সময়ছোৱাত মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত আমি যথেষ্টখিনি পলাশবাৰী সমষ্টিয়ে পাবলৈ সক্ষম হৈছোঁ। অকল ব্ৰহ্মপুত্ৰই নহয়, কুলসী নদীৰ আমাৰ প্ৰিভেণ্টিভ মেজাৰৰ কাৰণে বিভিন্ন তেওঁ ব্যৱস্থা কৰিছে ইতিমধ্যে। কিন্তু তাৰ লগে লগে মাকালিয়ে হওক বা আৰু বিভিন্ন অঞ্চলত আমাৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলত দেখা গৈছে যে কুলচি নদীয়ে যথেষ্ট ক্ষয়ক্ষতি কৰিছে। আৰু এই নতুন নতুন ঠাইবিলাকতো কিদৰে আগন্তুক দিনবিলাকত প্ৰজেক্ট আনি পেলাই আমাৰ ৰাইজক যি কিদৰে সুৰক্ষিত কৰিব পাৰে সেই ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগে। কিছু ঠাইত বেন দিয়া হৈছে, এইটো অলপ টেম্পৰাৰী ষ্টেজত আছে, কিন্তু পাৰ্মানেণ্ট আমি ইতিমধ্যে এষ্টিমেট বনোৱা হৈছে। পাৰ্মানেণ্টলি কামখিনি কৰিলে যাতে ভৱিষ্যতৰ কাৰণে পাৰ্মানেণ্ট হয় কামখিনি, সেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু আমি আজি যি পৰিয়ালটো আজিৰ পৰা উঠি গৈছে, তেওঁক আমি চৰকাৰীভাৱে ক'ৰবাত মাটি দি পেলাই তেওঁলোকক এটা ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু নিশ্চয় এতিয়া আমি মাকেলিলৈ গৈ আছোঁ।